Hey guys, welcome back to my channel. আপোনালোকৰ লগত এটা মিনি vlog লৈ আহিছো আৰু এইটোৱে হৈছে মোৰ আজিৰ OOTD and this is my সপ্তমী look. মনবোৰ একেবাৰে ভাল নহয় তথাপিও পূজা বুলি অকনমান ওলাই আহিছো আৰু পোন প্ৰথমে জুবিন দাক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনালো। এয়া যিখন নতুনকে চন্দ্ৰপুৰ ফালে ওপেনিং হৈছিলে ব্ৰিজ সেইখন ভাবিলো এবাৰ আপোনালোকক দেখাই দিও আৰু এয়া দেখিছে নে দাদা নোহোৱা যেন এতিয়াও মানি ল'ব পৰা নাই আৰু যিহেতু জুবিন দাৰ কাজ আছিলে সো হে সকল মানুহে ধুনিয়াকে নিয়মকণ কৰিছিলে প্ৰসাদ আগবঢ়াইছিলে আমিও অকমান ৰৈছিলো হেখিনিতে সো তেওঁলোকে আমাক দেখি অলপমান হুমাই যাবলৈ ক'লে আৰু মাতিছে যেহেতু আমিও নোৱাৰিলো হেকাৰণে অকমান হুমাই দিলো এতিয়া ধুনিয়াকে তেওঁ আমাৰ কাৰণে প্ৰসাদ লৈ আহিছে জীৱনত প্ৰথমবাৰ প্ৰসাদকণ মুখত দিবলৈ মনটো গধুৰ হৈ গৈছিল মানে বুজাব নোৱাৰি কিন্তু সহজ নহয় একেবাৰে আৰু এবাৰ প্ৰতিটো পূজা মণ্ডপত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু প্ৰথমবাৰ দুৰ্গা পূজাত মণ্ডপত আমি পূজাৰ গান শুনা নাই অকল জুবিন দাৰ গান লগোৱা হৈছে মই দেখাই যাম আপোনালোকে চাই যাওক সো তেনেকে অকমান বজাৰো চালো বজাৰত বহুত বস্তু ওলাইছিলে এইফালে ইয়া টিকলাবিলাকৰ খেলাৰ জায়গা আৰু কেইটামান পূজা মণ্ডপ এনেকেই দেখাই দিছো অৱহেকত আকৌ এবাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আৰু কেইখনমান ধুনিয়া ধুনিয়া পূজাৰ গেট পাৰ কৰি অকমান জামত ফসি ঘৰ পালো আজিলৈ আহিছো বাই বাই